নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। সকলোকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ ফালৰ পৰা আৰু মোমনৰ ফালৰ পৰা। আৰু আমি ওলাই আহিলোঁ পিকনিক খাবলৈ, 1 তাৰিখৰ পিকনিক খাবলৈ। আশা কৰোঁ 2025টো সকলোৰে ভালে কুশলে যাব। এতিয়া আমি বস্তু নমাই আছোঁ গাড়ীৰ পৰা। আমাৰ লগত আছে বা ভিনদেউ, এওঁ আহিছে, মা আহিছে, গুণগুণ আৰু বাহঁতৰ ফ্লেটৰে আৰু এটা ফেমিলি আহিছে। আমি চবেই ইয়াতে এতিয়া এসাঁজ খাম। আৰু জেগাটোৰ নাম আছে কি আছিলে, চিকাৰীঘাট। মা গহপুৰৰ পৰা আহিছে, এওঁ গুৱাহাটীৰ পৰা আহিছে আৰু বাকীখিনি যোৰহাটৰে। আমি চবেই এতিয়া ইয়াতে পিকনিক খাম। ক'ত আহিলা তুমি? তোমাৰ ফাৰ্ষ্ট পিকনিক ন? তোমাৰ ফাৰ্ষ্ট পিকনিক ন? হয়নে? এই 5 মাহত ভৰি দিছে কালি পা। 4 মাহ কমপ্লিট। যা এনাই কোচত যা, এনাই কোঠাত যা। এইটো অফ কৰি দিয়াচোন গেছটো। চাহ হৈ গ'ল। ইয়াৰ পৰা আমাৰ ইয়াত সংৰক্ষিত এৰিয়া, এইটো সংৰক্ষিত এৰিয়া। বিনা অনুমতিত প্ৰৱেশ নিষেধ ন ইয়াত। কি যে চাব আকৌ, ইয়াতে বোলে গজি গ'ল আকৌ আমি যোৱাৰ পিছত। তাৰপিছতে আহি দেখিছে বোলে অৰণ্য হৈ গ'ল ইয়াত। মাধৱ পায়েং। আমাৰ বলাৰ, বেটছমেন। আমি এতিয়া ব্ৰহ্মপুত্ৰ বালি চাপৰিত আছোঁ, মাজুলী। এইফালে দেখিছে যে এইটো ৰাস্তা দি এনেকৈ মাজুলী যাব পাৰোঁ। আমাৰ মাংস প্ৰায় হওঁ অৱস্থাত আছে এতিয়া। বাকী ৰেডি আছে, আলু পিটিকা আছে, বিলাহী, কমলা, এয়া লোকেল ধনিয়া আনিছিলোঁ, গুটি আলু। আজি আমাৰ 1 জানুৱাৰীটো এনেকৈ ধুনীয়াকৈ যাব। আৰু লগত আমাৰ ইজনী আমাৰ ছোৱালীজনী আছে লগত। ফাৰ্ষ্ট পিকনিক ন মোমন? মোমনৰ এটা ফাৰ্ষ্ট পিকনিক হয়নে নহয়? স্মাইল এটা দি দিয়ে, স্মাইল। অ' ন ন ন ন ন ন ন। আমাৰ মাছ হৈছে, মাছৰ কালাৰ ধুনীয়া আহিছে। একো দিয়া নাই কিন্তু মছলা, অকল পিঁয়াজ। সুন্দৰ চালাড বনি আছে। নামটোও সুন্দৰ। আমাৰ নেক্সট আলু ফ্ৰাই হৈ আছে। আমি চাপৰিৰ পৰা আনিছোঁ গুটি আলু। দেখাতে লাগিছে টেষ্টি হ'ব যেন। নেলি ভাত হ'লগৈ আৰু এয়া ভাত উঠাই আছোঁ। টাইম হৈছে 3টা বাজিলে। তো আমি ভাত খাই যাম। মোটামুটি আমি ঘৰ 4টা, চাৰে 4টাত সোমাই যাম। আজি জানুৱাৰীটো এনেকৈ গ'ল, খুব ধুনীয়াকৈ গৈছে। চবেই ফূৰ্তি ফাৰ্তা কৰিলোঁ, চেছ খেলিলোঁ, ক্ৰিকেট খেলিলোঁ। আমাৰ মোমনৰ কোমলৰ মাকজনীও আহিল সেয়া। ফাইনেলি আমাৰ চিলড্ৰেন বেটছ বহিলে। চিলড্ৰেন বেটছৰ লগত আমাৰ চিলড্ৰেনৰ মাকো বহি দিলে আৰু। ফাইনেলি আমি বয়সস্থ কেইজন বহিলোহি খানাত। বহিছে, আমি পাম আৰু এই বাঢ়ি আছে ন আমাৰ পিকনিকটো। মানে হঠাতে পিকনিক হৈ গ'ল ন।
আপোনাৰ অনুভৱ কেনে? মোৰ অনুভৱ এনেকুৱা লাগিছে যে মোক মাংসৰ ক্ষেত্ৰত কিছু অন্যায় কৰা হৈছে। তথাপিতো মই সন্তুষ্টিৰে খাম, কাৰণ নতুন বছৰৰ কথা। আচলতে এনেকুৱা হ'ব পাৰে মাংস হয়তো মোৰ লগত অসহযোগিতা কৰিছে। সেইবিলাক কথা মনলৈ নানিবা এতিয়া। মাঘৰ বিহু আহি আছে।